Hello everyone, welcome back to my YouTube channel. Class 7 or annual examination or Ingraji Bikhoyor syllabus grammar section or syllabus kenekwa hoy আজি এই ভিডিওটোত আমি সেই বিষয় দিয়া হৈছে syllabus দিয়া হৈছে অসমৰ বিভিন্ন স্কুলৰ syllabus বেলেগ বেলেগ ধৰণৰ হয় সৰকাৰি বিদ্যালয়বিলাকৰ সিলেবাস 7ত পঢ়ি থকা ছাত্ৰছাত্ৰীৰ যেটো সিলেবাস এটো বেলেগ হয় আৰু ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকৰ সিলেবাস বেলেগ হয় ব্যক্তিগত শিক্ষানুষ্ঠানৰ বহুত বিদ্যালয়ৰ বেলেগ বেলেগ ধৰণৰ সিলেবাস হয় মই কেইখনমান স্কুলৰ সিলেবাসটো মই ইয়াতে দি দিছো আৰু এইখিনি সিলেবাস ক্লাস 7ত পঢ়িলে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি অধ্যয়ন কৰে তেতিয়ালে নিশ্চয় ইংৰাজী বিষয়টো ভালদৰে আয়ত্ত কৰিবলৈ সমৰ্থ হ'ব ইংৰাজীত আগবাঢ়ি যাব সো গ্ৰামাৰ সেকশনত প্ৰথম নাম্বাৰ জেন্ডাৰ আৰ্টিকল নেগেটিভ ইন্টাৰোগেটিভ এন্টোনিমছ সিনোনিমছ এইখিনি লাগিব আৰু লাগিব কিন্তু এইখিনি কথা কৈছো নেগেটিভ নাম্বাৰ জেন্ডাৰ আৰ্টিকল নেগেটিভ ইন্টাৰোগেটিভ এন্টোনিমছ সিনোনিমছ এইখিনি বিষয় ক্লাস 6 ত কিছু পৰিমাণে ছাত্ৰ-ছাত্ৰী সকলে পায় যদি ক্লাস 8 তো লাগে এই বিষয়বিলাক অলপ বহলাই আলোচনা কৰা হয় ক্লাস 7 ত গতিকে আৰু ইয়াৰ পিছত টেন্স ভয়েস নেৰেশন প্ৰিপজিশন আস্ক কোৱেশ্চন আৰু মেক সেন্টেন্স মেক সেন্টেন্স টু ফ্ৰেজ এন্ড ইডিয়মৰ ওপৰত আহে টেন্সৰ ওপৰত লাগিব ভয়েস আৰু নেৰেশন প্ৰিপজিশন এই তিনিটা বিষয়ৰ যেটো প্ৰাৰম্ভিক জ্ঞানখিনি ক্লাস 7 ত দিয়া হয় গতিকে ভয়েস সেন্স এসাৰ্টিভ সেন্টেন্সৰ ভয়েস সেন্স বা ইম্পাৰেটিভ সেন্টেন্সৰ ভয়েস সেন্স ক্লাস 7 ত আহে আৰু নেৰেশনৰ এসাৰ্টিভ সেন্টেন্সৰ নেৰেশনটোৱে লাগে প্ৰিপজিশনৰ যিবিলাক সহজ প্ৰিপজিশন বিলাক আছে যে এট অন ইন অন অভাৰ এবভ বাই অন এইবিলাক প্ৰিপজিশনৰ ব্যৱহাৰ বিলাক লাগিব আৰু আস্ক কোৱেশ্চনটো বহুত বেছি টান নহয় এই চাৰিটা বিষয় যে ভয়েস নেৰেশন প্ৰিপজিশন আস্ক কোৱেশ্চন এইবিলাকৰ ওপৰত কোৱেশ্চন বিলাক সহজে হয় এই আস্ক কোৱেশ্চনটো সহজ কিছুমান চাব লাগে বাক্য ৰচনা কৰা মেক সেন্টেন্সটো আহে তোমাৰ কিছুমান ইডিয়মছ ফ্ৰেজ কিছুমানৰ পৰা আহে এটো বাক্য ৰচনা কৰা আৰু ইয়াৰ উপৰি এপ্লিকেশন পেৰাগ্ৰাফ ৰাইটিং আৰু ট্ৰান্সলেচন আহিব এপ্লিকেশন আহে পেৰাগ্ৰাফ ৰাইটিং যিকোনো এটা বিষয়ৰ ওপৰত এটা পেৰাগ্ৰাফ লিখিব লাগে যত 5 মাৰ্কস থাকে কেতিয়াবা বেছিও থাকে আৰু ট্ৰান্সলেচন আহিব সো এনেকুৱা ধৰণৰ সিলেবাস হয় ক্লাস 7 ৰ এনুৱেল এক্সামিনেশনৰ কাৰণে ইংৰাজী গ্ৰামাৰ সেকশন সো এইখিনি ছাত্ৰ-ছাত্ৰী বিলাকৰ কামত আহিব বুলি ভাবিছো নিশ্চয়